এইবার আমার লাগে কংগ্রেস সরকার রাজুলে দল জিন্দাবাদ রাহুল গান্ধী জিন্দাবাদ গণতন্ত্র জিন্দাবাদ मैं हूँ मस्ती गाँवे गाँवे जिले की বানেশ্বৰ মিলি ডাঙৰীয়াক মই এটা ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। হয়ে আহিব এইবাৰ আমাক লাগে কংগ্ৰেছ চৰকাৰ ৰাজুলে দল জিন্দাবাদ এইবাৰ আমাক লাগে কংগ্ৰেছ চৰকাৰ ৰাজুলে দল জিন্দাবাদ। আজি মুৰকং চিলেক্ট ব্লক কংগ্ৰেছ কমিটিৰ নিৰ্বাচনী কাৰ্যালয় আজি মুকলি কৰা হৈছে আৰু এই মুহূৰ্তত মই জোনাইবাসী ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতুকে আজি এই তাৰিখৰ পৰা আমাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ হ'ব আৰু ইয়াত উপস্থিত হৈ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন সম্প্ৰদায়ৰ লোক ইয়াত উপস্থিত হৈছে আৰু আমাক উৎসাহ উদ্দীপনা দিছে আৰু এইটোৰ কাৰণে সকলো আমাৰ জোনাই বাসিন্দা যিমান আছে প্ৰতিটো জাতি জনগোষ্ঠীৰ নেতৃবৃন্দ আৰু ৰাইজক মই মোৰ ফালৰ পৰা আৰু পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজি ইয়াত ৰাইজৰ দলৰ লগতে অসম জাতীয় পৰিষদ দলৰ লগতে জনজাগৰণ অসম দলৰ লগতে আমাৰ জাতীয় কংগ্ৰেছৰ নেতৃবৃন্দ ইয়াত উপস্থিত আছে লগত বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৃন্দ ইয়াত উপস্থিত আছে। এখেতসকলকে আজি দিনৰ পৰা যাতে শান্তিপূৰ্ণভাৱে নিৰ্বাচনটোত আমি অনুষ্ঠিত কৰিব পাৰোঁ, ভোটদান ৰাইজে দিব পাৰে, ইয়াৰ কাৰণে সকলোৱে সতৰ্কতাৰে আন্তৰিকতাৰে আৰু কোনো হিংসা ভাৱ নলয় আৰু নোলোৱাকৈ ভোটদান যেন ৰাইজে ভালকৈ দিব পাৰে, ইয়াৰ কাৰণে মই মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ। আমাৰ নেতৃত্ব লোৱা সকলোকো মই আহ্বান জনাইছোঁ যে যাতে সেই ক্ষেত্ৰত এটা বলিষ্ঠ পদক্ষেপ লওক। আৰু ইয়াত যদি কওঁ যে এইবাৰ ৰাইজৰ যিটো সঁহাৰি উৎসাহ আৰু আমাৰ প্ৰতি যিটো ৰাইজৰ আশা এইটো যদি চাওঁ তেনেহ'লে আমি সেইটো পাৰ্টিতকৈ আমি বহুত আগবাঢ়ি আছোঁ। ৰাইজৰ সঁহাৰি যথেষ্ট আছে আৰু এইটোৱে যদি ধাৰাবাহিকভাৱে এই উৎসাহী যদি অব্যাহত থাকে আৰু জিকাটো নিশ্চিত বুলি ভাবোঁ।